চাওক আমাৰ পুখুৰীৰ পাৰতে কেইটামান হাঁহ ফুৰি আছে, সেইটোৱে মই কেপচাৰ কৰি ল'লোঁ। চাওক ইমান ধুনীয়া কৰি খেলি আছে হাঁহবোৰ হৈছে। ৱেলকাম টু বেক বগৰীবাৰী ব্লগ 2.0। আপোনাক আকৌ এবাৰ মোৰ চেনেললৈ স্বাগত। মই আজি আকৌ আহি গৈছোঁ আমাৰ এই গাঁৱৰে পুখুৰীৰ পাৰতে, ভাঙি যোৱা পুখুৰী এদিনা যে মোৰ ব্লগত দেখাই দিছিলে। আজি বহুতকেইটা হাঁহ কুকুৰা আছে, আজি ইয়াতেই ফুৰিম আৰু দেখাই দিম। আৰু এটা কথা ক'ম গাইজ, আপোনালোকে সকলোৱে গম পায় যে আমাৰ অসমৰে এটা ইউটিউবাৰ আছে ছানী গল্ডেন। ছানী গল্ডেন বৰ্তমান তাৰ ডাঙৰ এটা প্ৰজেক্ট বনাই আছে। ডাঙৰ প্ৰজেক্ট মানে কি, তাৰ এটা ড্ৰিম আছিল যে মই লণ্ডন গাৰ্লৰ নামৰ এটা ৱেব ছিৰিজ বনাম। আজি 3-4 বছৰ ধৰি তেখেত লণ্ডন গাৰ্লৰ নামৰ এটা ৱেব ছিৰিজ বনাই আছিল, বাট সেইটো স্থগিত কৰি ৰাখিছিল। কাৰণ অলপ ডাঙৰ বিগ বাজেটত যদি কিবা এটা কৰিব যায়, বাজেট বহুত লাগে কিন্তু বহুত লাগে। আমাৰ খুৰী আহিছে ছাগলী দিবৰ কাৰণে। মই ইয়াতে সৰিয়হৰ ক্ষেত্ৰৰ ওচৰতে খেতি কৰি আছে, তাতে আহি গ'লোঁ লাহে লাহে। চ' ছানী গল্ডেনে এতিয়া বৰ্তমান এটা সিদ্ধান্ত লৈছে, সেই ৱেব ছিৰিজটো হলত ৰিলিজ দিব। হলত ৰিলিজ দিয়াৰ কাৰণে বহুতো বিগ বাজেটত এটা চুটি গল্প মানে কি চিনেমাই কোৱা চলে, চিনেমা বনাই আছে। সেই চিনেমাটো আপোনালোকে যেনে অন্যান্য চিনেমাত যেনেকুৱা কৰি মৰম দিয়ে, ভাল পায় সকলোৱে। অসমীয়া আমাৰ অসমৰে ল'ৰা বনাই আছে, ছানী গল্ডেন ল'ৰাটোৱে বনাই আছে। তেখেতৰ নিজৰ বাজেটত অলৰেডি 70 দিন না 80 দিন শ্বুটিং কৰিলে, 70% নিচিনা শ্বুটিং ক্লিয়াৰ হৈ গৈছে। শ্বুটিং তাতে 1,33,00,000 টকা অলৰেডি ইনভেষ্ট হৈ গৈছে গাইজ। আপোনালোকে যদি তেখেতক ভাল কৰি মৰম নিদিয়ে কিন্তু কাম নহ'ব চ' গাইজ, আপোনালোকৰ সকলোকে অনুৰোধ জনোৱা হ'ল যে তেখেতৰ লণ্ডন গাৰ্লৰ নামৰ ৱেব ছিৰিজটো মানে চিনেমা হলত মুক্তি দিব। আপোনালোকে সকলোৱে তেখেতক মৰম দিব। আৰু ৱেব ছিৰিজটো কেনেকুৱা হৈছে, ৱেব ছিৰিজ বুলি ক'লে ভুলে, এতিয়াতো বৰ্তমান চিনেমা বনাই আছে, চিনেমাটো কেনেকুৱা হৈছে তেখেতক অলপ আপোনালোকে যদি মৰম দিয়ে ভালে হ'ব। চাওক মোৰ ইয়াতে কোনো প্ৰফিট নাই, মই তাক ভাল পাওঁ। ছানী গল্ডেন আমাৰ অসমৰে ল'ৰা হয়, চ' সেইকাৰণে মই তাৰ এটা ডাঙৰ বিগ প্ৰজেক্টটো আৰম্ভ কৰিছে। সেইকাৰণে মই কৈ দি আছোঁ যে যাক কৈ মই এইটো ভাল পাওঁ আৰু বহুতো ছানী গল্ডেনক ভাল পায়। 2017, 18, 19, 20 যেতিয়া তেখেতে কেইটামান ৱেব ছিৰিজ বনাইছিল, বঢ়িয়া ভাল কৰি বনাইছিল বঢ়িয়া লাগিছে। চ' সেইকাৰণে মই কৈ আছোঁ আপোনালোককো, আপোনালোকে যদি গম নাপায় ছানী গল্ডেন নামৰ ইউটিউবত যাই চাৰ্চ কৰি ল'ব ছানী গল্ডেন। তেখেতৰ লণ্ডন গাৰ্ল নামৰ ৱেব ছিৰিজটো আছে, কিমান মজা হৈছে চাব আৰু এতিয়া সেই ৱেব ছিৰিজটো এতিয়া আৰু বিগ প্ৰজেক্টত বনাই আছে। চ' আপোনালোকক সকলোকে অনুৰোধ কৰোৱা হ'ল যে যেনে ধৰক আপোনালোকেতো ভাল পায়, মুভি চুভিটো ভাল পায়। যেনে ধৰক কেইদিন আগত পুষ্পা 2 ৰিলিজ দিলে, ইমান ভিউ আহি গৈছে বাপৰে হলত, বক্স অফিচত এতিয়া বৰ্তমান 1600 কোটিতকৈ অধিক ইনকাম কৰি পেলালে। চ' আমাৰ এই অসমৰে ল'ৰা যদি এটা ভাল সিদ্ধান্ত লৈছে বা তেখেত যদি খুজি আছে যে মই মোৰ লণ্ডন গাৰ্লৰ নামৰ ৱেব ছিৰিজটো মই হলত ৰিলিজ দিম, চ' আপোনালোকে যদি পুষ্পা 2ৰ নিচিনা কৰি যদি মৰম দিয়ে তেনেহ'লে ধন্য হৈ যাম। চ' মইতো চাবলৈ যামেই, আমাৰ নিকটমৱৰ্তী হল এটাই আছে, বিষ্ণু হল ধুবুৰীত। চ' মইতো ভাই বৰ্তমান ধুবুৰীতে থাকি আছোঁ, চ' তাতে যাম। আৰু আপোনালোকে যায়নে নাই সেইটোও কৈ দিব, ঠিক আছে। এইখিনিয়ে মোৰ আজি ক'বলগীয়া আছিল, চ' মই কৈ দিলোঁ। আৰু চাওক আমাৰ এই গাঁৱত ঘৰৰ চাৰিওফালে এনেকুৱা কৰি সৰিয়হৰ খেতি বনাইছে। চাওক কিমান ধুনীয়া লাগি আছে, চাইছে ভাল লাগিছে নে নাই। চাওক মইতো কথাবিলাক ক'লোঁ আৰু ভিডিঅ'ত কিন্তু দেখাই দিলোঁ চাওক যিমানখিনি আপোনাৰ চকু যিমান দূৰলৈকে যাব সিমান দূৰলৈকে খালি সৰিয়হৰে খেতি। বৰ্তমান ইয়াতে খালি সৰিয়হৰে খেতি কৰি আছে। চাওক আৰু কেইদিনমান গ'লে এইবিলাক চব উঠাই আকৌ ধানৰ খেতি কৰিব, চাউলৰ খেতি কৰিব। চাওক কিমান ধুনীয়া লাগিছে ন।
অৱশ্যে ভাল লাগিছে নে নাই আপোনালোকক সকলোকে কৈ আছোঁ, জনাই দিব। আমাৰ ঘৰৰে ওচৰত খেতি কৰা হৈছে এইবিলাক, আমাৰ নহয় একচুৱেলি অন্যজনৰে হয়। মই এইটো মানে ভাল লাগিছে কাৰণে মই আকৌ চাবলৈ আহি গ'লোঁ। ভাল লাগিছে নে নাই আপোনালোকে অলপ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। দেখা হ'ব নেক্সট আৰু এটা ভিডিঅ'ত। বাই বাই।